সকলোকে নমস্কাৰ জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আজি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত পৰি থকা FIUGP ছেকেণ্ড ছেমিষ্টাৰ VSc ছাবজেক্টৰ সৃজনমূলক সাহিত্য 2 ফাইনেল এক্সামৰ কুৱেশ্যন পেপাৰ সলিউশ্যন সম্পৰ্কে যিখিনি কুৱেশ্যন দিয়া থাকিব তাৰে আমি সম্পূৰ্ণ সলিউশ্যন সহকাৰে আলোচনা কৰিম। চ' এইটো ভিডিঅ'ৰ মাধ্যমেৰে তোমালোকে পাবা সৃজনমূলক সাহিত্যৰ 2ৰ কুৱেশ্যন আৰু ইয়াৰ এনচাৰসমূহ। চ' প্ৰথমে আপোনালোকে চাওক, যিটো প্ৰথম কুৱেশ্যন দিয়া আছিলে ইয়াতে চাব পেপাৰ কোডবিলাক দিয়া থাকে VSO সৃজনীমূলক সাহিত্য 2। ইয়াতে আপোনালোকৰ টোটেল 30 মাৰ্কৰ পৰীক্ষা হ'ব। যিটো ফাইনেল এক্সাম হ'ব এইটো হ'ব 30 মাৰ্কৰ VSc। চ' ইয়াতে আপোনালোকে পাছ কৰাৰ কাৰণে 12 পাব লাগিব, অৰ্থাৎ 30ৰ ভিতৰত 12 পাব লাগিব। ইয়াৰ প্ৰথম কুৱেশ্যন চাওক, অতিসম উত্তৰ 5টা দিয়া থাকিব। 5টাৰ ভিতৰত আপোনালোকে 5টা কৰিব লাগিব। প্ৰথম কুৱেশ্যন আছিলে নাটকৰ কোনটো উপাদানক ট্ৰেজেডিৰ আত্মাস্বৰূপ বুলি কোৱা হয়? এইটো আছিলে প্ৰথম কুৱেশ্যন। ইয়াতে হ'ব কাহিনী বা প্লটক, ইয়াতে স্পেলিং দিয়া আছে। তাৰপিছতে দ্বিতীয়তে আছিলে অভিনয় কেই প্ৰকাৰৰ? অভিনয় 4 প্ৰকাৰৰ। কেতিয়াবা সেই অভিনয় 4 প্ৰকাৰৰ কি কি এইটো জানি ল'ব। নেক্সট কুৱেশ্যন আছিলে অসমত বাটৰ নাটৰ প্ৰবক্তা কোন? এনচাৰটো হ'ব ৰত্ন ওজা। তাৰপিছতে নেক্সট কুৱেশ্যন আছিলে নাট্যশাস্ত্ৰৰ ৰচক কোন? নাট্যশাস্ত্ৰৰ ৰচক হৈছে ভৰতমুনি। তাৰপিছতে নেক্সট কুৱেশ্যন আছিলে অনাতা নাটকৰ ইংৰাজী প্ৰতিশব্দ কি? অনাতা নাটকৰ ইংৰাজী প্ৰতিশব্দ হৈছে ৰেডিঅ' ড্ৰামা। তাৰপিছতে নেক্সট কুৱেশ্যন আমি আলোচনা কৰিম এতিয়া চমু উত্তৰ দিয়া যিকোনো 5টা আছে ইয়াতে। প্ৰথমটো চাওক, 2 নম্বৰ যিকোনো 5টা লিখিব লাগিব 2 মাৰ্কৰ। ইয়াতে বহুতকেইটা দিয়া থাকে, যিকোনো সহজ যিকেইটা পায় সেইকেইটা লিখিব। ভাৰী গানৰ লগত ব্যৱহাৰ দুবিধ বাদ্যৰ নাম লিখা। প্ৰথমটো হ'ব খোল, দ্বিতীয়তে লিখিব পাৰে তাল, খোল আৰু তাল। তাৰপিছতে প্ৰেক্ষাগৃহৰ ভাগ দুটা কি কি? এইটো লিখিব পাৰে ৰংগশিৰ্ষ আৰু ৰংগপীঠ। তাৰপিছতে নেক্সট কুৱেশ্যন নাটকীয় সংগীতৰ লগত জড়িত দিশ দুটা কি কি? প্ৰথমটো লিখিব আৱহ সংগীত, দ্বিতীয়তে লিখিব গীত। তাৰপিছতে নেক্সট যিবিলাক কুৱেশ্যন আছে সেইটো হৈছে স্পটলাইটৰ যিকোনো দুটা ভাগৰ নাম উল্লেখ কৰা। প্ৰথমতে লিখিব ফ্ৰেছনেল, তাৰপিছতে লিখিব প্ৰফাইল স্পট। নেক্সট কুৱেশ্যন আছিলে দুখন অনাতা নাটকৰ নাম লিখা। প্ৰথমতে লিখিব এৰাবাটৰ সুৰ, তাৰপিছতে ধৰাতলৰ চাকি। নেক্সট আছে একাংকিকা নাটৰ ভাগ দুটা কি কি? প্ৰথমতে অনুবাদ, দ্বিতীয়তে মৌলিক। তাৰপিছতে বাস্তৱ ধৰ্মী সামাজিক নাটকৰ প্ৰথম আৰু প্ৰধান বাটকীয়াজন কোন? তেখেতৰ কোন দেশত জন্ম হৈছিল? সেইটো লিখিব হেনৰিক ইবচেন, আৰু তেখেতৰ জন্ম হৈছিলে নৰৱেত। এতিয়া আমি আহিছোঁ নেক্সট নম্বৰ কুৱেশ্যনলৈ। প্ৰথম কুৱেশ্যন আছিলে ইয়াৰে আহাৰ নাটকখনৰ নাট্যকাৰ কোন? এইটো হ'ব অৰুণ শৰ্মা। নাটকখনত কোনটো ধাৰাৰ বৈশিষ্ট্য লক্ষ্য কৰা যায়? নাটকখনত অৰ্থহীন বা ধাৰাৰ বৈশিষ্ট্য লক্ষ্য কৰা যায়। তাৰপিছতে বাটৰ নাট ৰচনা কৰা দুগৰাকী অসমীয়া নাট্যকাৰৰ নাম লিখা। প্ৰথমতে লিখিব পাৰে ৰত্ন ওজা, দ্বিতীয়তে সীমেন্দ্ৰ বৰঠাকুৰ। তাৰপিছতে নাটকৰ যিকোনো দুটা উপাদান হৈছে কাহিনী আৰু সংলাপ। তাৰপিছতে লং কুৱেশ্যন থাকিব, আপোনালোকৰ যিকোনো 3টা লিখিব লাগিব সহজ 5 মাৰ্কৰ। ইয়াতে বহুতকেইটা দিয়া আছে, এনেধৰণে দিয়া থাকিব, যি 3টা সহজ পায় সেইকেইটা লিখিব 5 মাৰ্কৰ। অলপ লংভাৱে লিখিব। প্ৰথমটো আছিলে নাটকত সংলাপৰ গুৰুত্বৰ বিষয়ে বিৱৰি দিয়া বা বিৱৰি লিখা। তাৰপিছতে আছে লোকনাট্যৰ বিবিধ দিশ সামৰি এটি চুটি নিবন্ধ লিখা। তাৰপিছতে নাটকৰ উপস্থাপন ৰীতি সম্পৰ্কে এটি টোকা আগবঢ়োৱা। তাৰপিছতে এইখিনি দিয়া আছে আধুনিক থিয়েটাৰ সম্পৰ্কে তোমাৰ অভিমত ব্যক্ত কৰা। একাংকিকা নাটকৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। অংকীয়া নাটৰ উপস্থাপন কেনেদৰে কৰা হয় আলোচনা কৰা। এইখিনি দিয়া আছে। এতিয়া আমি এনচাৰখিনি চাম।
চ' প্ৰথমটো চাওক, যিটো ক নম্বৰ, নাটকত সংলাপৰ গুৰুত্বৰ বিষয়ে লিখা। ইয়াতে গোটেইখিনি দিয়া আছে, গোটেইখিনি যিহেতু পঢ়িলে ভিডিঅ'টো বেছি লং হ'ব, সেইকাৰণে আপোনালোকে চাই ল'ব গোটেইখিনি। যিহেতু দ্বিতীয়টো খ নম্বৰ দি আছে, লোকনাট্যৰ বিবিধ দিশ সামৰি এটি চমুটকা লিখা বা নিবন্ধ লিখা। এইটো আপোনালোকে চাব। তাৰপিছতে নেক্সট, নাটকৰ উপস্থাপন ৰীতি সম্পৰ্কে এটি টকা আগবঢ়োৱা। ইয়াৰে এনচাৰখিনি দিয়া আছে। তাৰপিছতে নেক্সট ১ নম্বৰ কুৱেশ্যন যিটো আছিলে যে একাংকিকা নাটকৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। একাংকিকা নাটকৰ প্ৰধান বৈশিষ্ট্যসমূহ হ'ল এনেকুৱা ধৰণে দিয়া আছে। তাৰপিছতে একেবাৰে শেষৰ কুৱেশ্যন আছিলে, সেইটো হ'ল অংকীয়া নাটৰ উপস্থাপন কেনেদৰে কৰা হয় আলোচনা কৰা। মহাপুৰুষ শংকৰদেৱে প্ৰৱৰ্তন কৰা অংকীয়া নাটৰ উপস্থাপন পদ্ধতি অতি মৰ্যাদাপূৰ্ণ আৰু আধ্যাত্মিক। ইয়াৰে উপস্থাপন সূত্ৰধাৰ নামৰ চৰিত্ৰটোৱে মূল ভূমিকা পালন কৰে, যিয়ে নাটকখন আৰম্ভণিৰ পৰা শেষলৈ পৰিচালনা কৰে। নাটকৰ আৰম্ভণিতে ধেমালি বা বাদ্যবাদন কৰা হয়। ইয়াৰ পাছত সূত্ৰধাৰৰ প্ৰৱেশ আৰু নান্দীশোলক পাঠ কৰা হয়। চৰিত্ৰসমূহৰ প্ৰৱেশ আৰু প্ৰস্থানত নিৰ্দিষ্ট নৃত্য আৰু ভটিমা ব্যৱহাৰ কৰা হয়। গোটেই নাটকখন ব্ৰজাৱলী ভাষাত পৰিৱেশন কৰা হয় আৰু ইয়াৰ মূল উদ্দেশ্য হ'ল ভক্তিৰসৰ জৰিয়তে ধৰ্ম প্ৰচাৰ কৰা। এইখিনি আছিলে আপোনালোকৰ এনচাৰখিনি। গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আমাৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে আহিলে ছাবস্ক্ৰাইব কৰি ল'ব।